মাজুলী মাজুলীক লৈ আমাৰ দীৰ্ঘদিনীয়া আমাৰ দাবী আছে, আমাৰ আশা আছে। এতিয়া আমাক ফলাফল লাগে। এই দাবীবোৰ আশাবোৰ ফলাফললৈ কেতিয়া ৰূপান্তৰ হ'ব? মূল বিষয়কেইটা আমাৰ ফলাফল আমাক লাগে। এতিয়া সত্ৰাধিকাৰ প্ৰভুৱে নেতৃত্ব লৈছে, বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰে ভিতৰত কেইটামান পদক্ষেপ আমি অতি সোনকালে বিচাৰোঁ, ফলাফল বিচাৰোঁ। যেনে মাজুলীৰ লগত সংযোগী যিখন দলং, সেই দলংখনৰ বহুত দীৰ্ঘদিনীয়া দাবী। এই দলংখনৰ এতিয়া DPR হোৱা বুলি কৈছে। এইবোৰ কাৰিকৰীভাৱেই হ'ব। কিন্তু আমি বিচাৰোঁ, এতিয়া মাজুলীবাসীয়ে বিচাৰে, আমি বিচাৰোঁ, সদৌ অসম ছাত্ৰ সন্থাই বিচাৰোঁ যে এই মাজুলী নিমাতীৰ এই সংযোগী দলংখনৰ কাম কেতিয়া আৰম্ভ হ'ব আৰু কেতিয়া শেষ হ'ব, সেই কথাটো ঘোষণা কৰিবলৈ আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। দলং কেতিয়া আৰম্ভ হ'ব, দলং কেতিয়া শেষ হ'ব, সেই তাৰিখটো আমাক লাগে। কাৰিকৰী কথাবোৰ কাৰিকৰীভাৱে হৈ থাকিব, কিন্তু দলংখনৰ ফলাফল এটা আমাক লাগে। দ্বিতীয় কথাটো হ'ল যে মাজুলী সুৰক্ষাৰ বিষয়টো। এতিয়া মাজুলী সুৰক্ষাৰ বিষয়টোৰ ওপৰত আলোচনা হৈ থাকে, কিছু কাম কৰা বুলি কয়, কিন্তু সম্পূৰ্ণভাৱে কামটো কেতিয়া শেষ হ'ব? এখনটো কৰ্মসূচী লাগিব, আৰু মাজুলী সুৰক্ষাৰ বিষয়টো একদম প্ৰধান বিষয়। গতিকে এই অঞ্চলটো প্ৰতিনিধিত্ব কৰি অসমৰ মুখ্যমন্ত্ৰী হৈছেগৈ। গতিকে আমি জানিব বিচাৰোঁ যে মাজুলী সুৰক্ষাৰ গোটেই বিষয়টো সম্পূৰ্ণ কৰা কৰ্মসূচীখন কি হয়, কেতিয়া শেষ হ'ব? তৃতীয় কথাটো হ'ল যে বহু ব্যক্তিক স্থায়ী মাটিৰ পট্টন দিয়া বুলি চৰকাৰে কৈ আছে। 1 লাখ মানুহক, খিলঞ্জীয়া মানুহক মাটিৰ পট্টন দিয়া বুলি চৰকাৰে দাবী কৰি আছে। খিলঞ্জীয়া মানুহে মাটিৰ পট্টা পাবই লাগিব, এইটো আমাৰ অধিকাৰ। এতিয়া মাজুলীত যিসকল বানপানী আৰু গৰাখহনীয়াক আক্ৰান্ত যিসকল লোক, এতিয়া ভূমিহীন আক্ৰান্ত লোক যিসকল মথাউৰিত আছে, ভূমিহীন এই লোকসকলৰ যিটো দুৰ্দশা, সেইটো অৱসান ঘটাবৰ কাৰণে এই ব্যক্তিসকলক, এই পৰিয়ালসকলক মাটিৰ পট্টন কেতিয়া দিব? শীঘ্ৰেই মাটিৰ পট্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে, স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। অন্যহাতেদি আমি এটা ছাত্ৰ অনুষ্ঠান, আমি শিক্ষাৰ বিষয়ত মাজুলীক আৰু আগুৱাই নিয়াটো আমি বিচাৰিছোঁ। আৰু তাৰ কাৰণে এতিয়া মাজুলী ছাত্ৰ ছাত্ৰীসকলৰ সপোনবোৰ বাস্তৱত ৰূপায়িত হ'ব লাগিব। এতিয়া মাজুলী কলেজ এখন ঐতিহ্যমণ্ডিত কলেজ, গতিকে মাজুলী কলেজত স্নাতকোত্তৰ স্তৰ খোলাৰ ব্যৱস্থা কৰিব লাগে অতি সোনকালে। কাৰণ মাজুলীৰ ছাত্ৰ ছাত্ৰী যিসকলে স্নাতকোত্তৰ পঢ়িব খোজে, যোৰহাটলৈ যাব লাগে, ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ যাব লাগে, কাৰণ সকলোৰে কাৰণে আসন নাই। গতিকে যিসকলৰ সপোন আছে, সেই সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ মাজুলী কলেজত স্নাতকোত্তৰ শাখা খুলিবলৈ অতি সোনকালে ব্যৱস্থা কৰিব লাগে। আনটো বিষয় হ'ল চিকিৎসা। যি অসুবিধাৰ সন্মুখীন সি বুজি পায়। মাজুলী এতিয়া জিলা হ'ল, জিলাৰ সদৰত চিকিৎসক নাই, এই কথাটো হ'ব নোৱাৰিব। গতিকে মাজুলীৰ চিকিৎসালয়ত সম্পূৰ্ণভাৱে সকলো চিকিৎসক ৰাখিব পৰাকৈ এটা ব্যৱস্থা কৰিবই লাগিব। চিকিৎসক নাই, সেইটো অজুহাত হ'ব নোৱাৰে। জিলাৰ সদৰত চিকিৎসালয়খনত সকলো বিভাগ থাকিবলৈও, সকলো চিকিৎসক থাকিবলৈও, সকলো কাৰিকৰী কথা সকলো থাকিব লাগিব। পৰীক্ষা কৰিবৰ কাৰণে যিবোৰ টেকনিকেল ষ্টাফ, সকলো ব্যৱস্থা তাত কৰিব লাগিব। মানে সৰ্বাংগ সুন্দৰভাৱে আধুনিক চিকিৎসালয়খন ইয়াত থাকিব পাৰিব লাগিব। আৰু সেই কামটো মানে কেতিয়াৰ পৰা আৰম্ভ কৰিব, কেতিয়া শেষ কৰিব, সেই ফলাফলটো আমাক লাগে। আৰু তাৰ লগে লগে মাজুলীত আৰু নতুন শিক্ষা অনুষ্ঠান লাগে। এই নতুন শিক্ষা অনুষ্ঠানৰ কৃষি প্ৰধান এই মাজুলীৰ, গতিকে মাজুলীত কৃষি বিশ্ববিদ্যালয় যোৰহাটত আছে, অসম কৃষি বিশ্ববিদ্যালয়, কিন্তু মাজুলীত এখন কৃষি মহাবিদ্যালয় স্থাপন কৰিব লাগে। কৃষি মহাবিদ্যালয় স্থাপন কৰিলে গৱেষণা হ'ব, আন বিষয়ত কৃষকসকল উপকৃত হ'ব পাৰিব। গতিকে কৃষি ভিত্তিক এই মাজুলীত এখন কৃষি মহাবিদ্যালয় স্থাপন কৰিব লাগে। অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলীত, আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ যে মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন হৈছে। সোনকালে কামটো আৰম্ভ কৰিব লাগে। সাংস্কৃতিক বিশ্ববিদ্যালয় যথেষ্ট কাম কৰিবলগীয়া আছে। গতিকে কেতিয়া আৰম্ভ কৰিব, কেতিয়া শেষ কৰিব, আমাক কৰ্মসূচী লাগে। মানে কৰিম, আশা, প্ৰতিশ্ৰুতি, এইবোৰ আমি শুনি আছোঁ। এতিয়া আমাক লাগে কেতিয়া আৰম্ভ হ'ব, কেতিয়া শেষ হ'ব। ঠিক আছে, পৰ্যায়ক্ৰমে হ'ব। পৰ্যায়বোৰ কেতিয়া, ফাৰ্ষ্ট পৰ্যায় কেতিয়া হ'ব, প্ৰথম পৰ্যায় কেতিয়া শেষ হ'ব, দ্বিতীয় পৰ্যায় কেতিয়া শেষ হ'ব, তৃতীয় পৰ্যায় সম্পূৰ্ণ কেতিয়া হ'ব, এই সম্পৰ্কত আমাক সেই সম্পৰ্কত এটা স্পষ্ট প্ৰতিশ্ৰুতি আমাক লাগে।